ক্লাছ 9 ছাত্ৰছাত্ৰীসকল নমস্কাৰ। তোমালোকক মই জেনেৰেল সায়েন্সৰ তোমালোকৰ এনুৱেল এক্সামত আহিব পৰা কিছুমান দৰকাৰী MCQ বুজাই দি আহিছোঁ। চোৱা, এই কুৱেশ্যনটো এটা শক্তি স্তৰত থাকিব পৰা ইলেক্ট্ৰনৰ সৰ্বাধিক সংখ্যা। অপশ্যন এ আছে n স্কুৱেৰ, বিত আছে টুৱাইচ n, চিত আছে টুৱাইচ n স্কুৱেৰ, ডিত আছে n স্কুৱেৰ বাই 2। তে প্ৰথম জানিব লাগিব তোমালোকে শক্তি স্তৰ। পৰমাণুৰ ভিতৰত ইলেক্ট্ৰনৰ কিছুমান নিৰ্দিষ্ট অনুমোদিত কক্ষপথ থাকে। এই কক্ষপথবোৰক বা চেলবোৰক শক্তি স্তৰ বোলে। তে চাবা, এইটো হ'ল পৰমাণুৰ বিভিন্ন শক্তি স্তৰৰ নক্সা। চাবা, এইটো হ'ল নিউক্লিয়াছ। এতিয়া চাবা, আমি এই নিয়মটো বোৰ আৰু বুৰি নামৰ বিজ্ঞানী দুজনে বেলেগ বেলেগ কক্ষপথত বা চেলত থাকিব পৰা ইলেক্ট্ৰনৰ সৰ্বাধিক সংখ্যাৰ এটা নিয়ম বান্ধি দিছে। এই নিয়মটো হ'ল টুৱাইচ n স্কুৱেৰ। এতিয়া চাবা, n = 1 হ'লে তেতিয়া আমি পাম প্ৰথম কক্ষপথ বা কে চেল, এই চেলটো হ'ব। তাৰপিছত n = 2 হ'লে তুমি পাবা দ্বিতীয় কক্ষপথ এল চেল। তাৰপিছত n = তুমি 3 ল'লে তেতিয়া পাবা তুমি এম চেল, তৃতীয় কক্ষপথ। আৰু n = তোমাৰ 4 হ'লে তেতিয়া পাবা চতুৰ্থ কক্ষপথ বা এন চেল। এই প্ৰতিটো শক্তি স্তৰত থাকিব পৰা ইলেক্ট্ৰনৰ সৰ্বাধিক সংখ্যাটো হ'ব টুৱাইচ n স্কুৱেৰ। এতিয়া তুমি চাব পাৰা n = 1 হ'লে n = যদি আমি 1 বহাই দিওঁ, 1 স্কুৱেৰ 2 হ'ব। তে প্ৰথম চেলত অৰ্থাৎ কে চেলত সৰ্বোচ্চ 2টা ইলেক্ট্ৰন থাকিব। এবাৰ n = যদি তুমি 2 ল তেতিয়া কি আহিব, এইটো 4 8 হ'ব। তে দ্বিতীয় কক্ষপথত বা এল চেলত সৰ্বোচ্চ 8টা ইলেক্ট্ৰন থাকিব। তে পালা বুজি, এইটো এটা চেলত থাকিব পৰা ইলেক্ট্ৰনৰ সৰ্বাধিক সংখ্যা হ'ল টুৱাইচ n স্কুৱেৰ। এনক কক্ষপথৰ সংখ্যা বোলে। তে এটা চেলত থাকিব পৰা ইলেক্ট্ৰনৰ সৰ্বাধিক সংখ্যা হ'ব টুৱাইচ n স্কুৱেৰ। পালা বুজি, এইটো হ'ব অপশ্যন চি। তে বুজি পালা।